অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই দুই এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয়, আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব, আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম।